এখন আহিছে আহিছে জাকে জাকে আহিছে একদম কোমলীয়া কোঁহপাত দি সোমাব সোমাই গোটেই একদম ডালে দুলে খাই দিব পটাপট ব্যৱস্থা কৰিব লাগে নহ'লে শেষ হৈ যাব গোটেইখন ধ্বংস কৰিব ল মাৰিয়া সোনকালে ব্যৱস্থা কৰিব লাগে কৃষক বন্ধুসকল অকণমান ধেমালি কৰিলোঁ আজি 14 তাৰিখ 14 জুন এই মাহতে গতিকে আমি এই সময়তে এটা নেমুৰ ব্যৱস্থা কৰিব লাগে এতিয়া নতুনকৈ নেমু বহুত লাগি আধা আমিতো নেমু বেছি প্ৰায় বেছি চুৱে আগৰখিনি তাৰমানে বাৰিষা এই সময়টোৰ আগলৈকে জুনৰ আগলৈকে যিখিনি মানে মাৰ্চ এপ্ৰিলৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা যিখিনি গুটি আহে সেই গুটিখিনি ক্ৰমান্বয়ে বেছি পাতল কৰি দিব লাগে আৰু ভৰ বাৰিষা নেমুৰ ৰেটটো অকণমান কমে গতিকে আমি গছত বহুত ফল আছিলে আমি গছবিলাকত প্ৰায় আনলোড কৰি দিলোঁ একেবাৰে 5 টকাৰ পৰা 4 টকাৰ পৰা 2 টকাৰ পৰা 2.5 টকাৰ পৰা 1.5 টকাৰ পৰা আহি এতিয়া 1 টকা 30 পইচা 1 টকাটো দিবলগীয়া হৈছে গতিকে এই সময়তে আমি গোটেই গছৰ পৰা আমি ফলবিলাক মানে যিমান সোনকালে পাৰোঁ বেছি পেলাই আনলোড কৰি দিলোঁ আনলোড কৰাৰ লগে লগে এতিয়া এইটো মাহতে ধুনীয়াকৈ আকৌ কোঁ আহিছে নতুনকৈ ডালবোৰৰ পৰা এইবিলাক চাব ডালৰ পৰা এতিয়া ধুনীয়াকৈ কোঁ আহিছে এই সময়তে মানে মজা পোকৰ প্ৰাদুৰ্ভাৱ হ'ব এতিয়া আপোনাৰ ফুল পখিলা আহিব আৰু মজা পোকৰ প্ৰাদুৰ্ভাৱ হ'ব এনেধৰণৰ কোঁবিলাক এইবিলাক সৰু কোঁ ইয়াত যে আছে এই কোঁবিলাক এনেকুৱা কোঁবিলাকত মানে পখিলাই কণী পাৰি দিব আৰু কোঁটোৰ ভিতৰেদি মজা পোকৰ যিটো পলু সেই পলুটো সোমাই গৈ আপোনাৰ ডালটো যেতিয়া ভাগিব 1.5 মাহ 2 মাহৰ পাছত আপোনালোকে গম পাব যে ইয়াত মজা পোক মানে হৈ আছে মজা পোক হৈছে যেতিয়া গুণগুৰি নিচিনা ওলাব তেতিয়া আপোনালোকে গম পাব তাৰ আগতে গম নাপায় গতিকে মজা পোকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি এইটো মাহতে বৰষুণটো আহি থাকিব চেক বুজি আমি দুবাৰমান স্প্ৰে কৰিব পাৰিলে আমি গোটেই বাৰিষাটোৰ কাৰণে মজা পোকৰ পৰা হাত সাৰি যাম গতিকে পলম নকৰিব ময়ো এতিয়া স্প্ৰে কৰি আছোঁ যিহেতু এইটো মাহতে মজা পোক বিশেষকৈ আহে এতিয়া আপোনালোকক মই দেখাব গৈ আছোঁ এইডাল হ'ল কোঁ এনেধৰণে আপোনালোকক দেখাব গৈ আছোঁ এনেধৰণে ডালৰ পৰা নতুন কোঁ আহিব এই কোঁবিলাকতে মানে পখিলাই কণী পাৰি দিব আৰু ইয়াত মজা পোকৰ পলুটোৱে প্ৰতিষ্ঠা লাভ আৰু লাহে লাহে এইফালে সোমাই গৈ এইটো মাৰি দিব গৈ এনেকুৱা মেইন ব্ৰাঞ্চডাল খাই পেলাই ঘুনগুৰি দিনে ওলাই ভাঙি যাব গতিকে আমি মজা পোক লগাটো 2 মাহ বা 2.5 মাহৰ পিছতহে বিশেষকৈ আমি গম পাবলৈ সক্ষম হওঁ গতিকে এই জুন মাহটো জুলাই ভৰ বাৰিষা ইমানটো নাহিব এই জুন মাহটোৱে হ'ল অতিশয় স্পৰ্শকাতৰ মাহ গতিকে আমি যিমানখিনি আমাৰ ডাঙৰ নেমু আছিলে এইটো ছিজনত সেইবোৰ আমি প্ৰায় তলি উদঙেই কৰি দিলোঁ এতিয়া 2-1 আছে আৰু নতুনকৈ ফুল আহিবলৈ আৰম্ভ কৰিছে এইবিলাক নতুনকৈ ফুল আহিব এই সময়তে যদি আমি চাইপাৰমেথিন মানে 3 ml পাৰ লিটাৰ 3 ml কে দি দিব লাগে তেতিয়াহ'লে ইয়াতে আৰু মজা পোক হোৱাৰ কোনো চান্স নাথাকিব আৰু নতুনকৈ ওলোৱা এই কোঁবিলাকে পৰৱৰ্তী সময়ত ইয়াতে নতুনকৈ বহুত ফল ফুল আহিব আৰু এই ফল ফুলবিলাকে আমাৰ গোটেই বাগানখন শুৱনি কৰি তুলিব আৰু গুটিও ঢেৰ পাব পৰ্যাপ্ত পৰিমাণৰ গুটি পাবলৈ আপোনালোকে সক্ষম হ'ব গতিকে এটা কথা আপোনালোকে মেডিচিন মাৰোঁতে এটা কথা লক্ষ্য কৰিব যাতে আমি কেৱল পাততে মেডিচিনটো নেমাৰি গুৰিটোতো আমি স্প্ৰে কৰি দিব লাগে এনেধৰণে এই গুৰি অংশৰ পৰাও সৰু পোখা ওলাব পাৰে
সেই পোখাত মানে মজা পোকে প্ৰতিষ্ঠা লাভ কৰে। গতিকে আমি গুৰিটো ভাল ধৰণে ভিজি যোৱাকৈ স্প্ৰে কৰি দিব লাগে, পেষ্টিচাইড স্প্ৰে কৰি দিব লাগে। আৰু এই মাহতে আমি যিমান ভৰ বাৰিষা হয়, বৰষুণ বতৰত কাম কৰিবলৈ বেছি ভাল লাগে। বৰষুণৰ বতৰতে দাখন অলপ চোকা কৰি লৈ আপোনালোকে যদি এনেকৈ তলে তলে সোমাই চাক চুককৈ বনবোৰ কাটি যায়, তেতিয়াহ'লে যথেষ্ট পৰিমাণে তলিখন চফা হৈ থাকিব। এনেধৰণে তলি চফা কৰি থাকিলে আপোনাৰ খেতি ছিঙিবলৈও সুবিধা হ'ব। গতিকে কৃষক বন্ধুসকল, আমি যদি এইটো মাহতে অৱহেলা কৰোঁ, তেতিয়াহ'লে আমাৰ নেমু বাগানখনত মজা পোক অহাটো একদম নিশ্চিত। গতিকে সময়ৰ উপযোগী হোৱাকৈ কৃষকসকলক মনত পেলাই দিবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকৰ যদি নেমু বাগান আছে, তেতিয়াহ'লে আপোনালোকে অনতি পলমে আপোনালোকে স্প্ৰে কৰক, তেতিয়াহ'লে মজা পোকৰ পৰা পৰিত্ৰাণ পাব। যদি এই মাহত যদি আপোনালোকে স্প্ৰে নকৰে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ বাগানখনত পূৰা মজা পোকে ভৰি পৰিব। গতিকে আমি এই নেমু বাগান, এতিয়া নতুন কোঁহ আহিছে, আপোনালোকৰ যাৰ নেমু বাগান আছে আপোনালোকে লক্ষ্য কৰিছে চাগে। এতিয়া এই বুঢ়া ডালৰ পৰাও গাঁঠিয়ে গাঁঠিয়ে নতুন নতুনকৈ কোঁহ ওলাব, এই কোঁহ ওলাব। আৰু এই কোঁহবিলাকতে নতুনকৈ এই পৰৱৰ্তী সময়ত, তাৰমানে যিখিনি ঠাণ্ডা সময়ত যিখিনি গুটি লাগে, ধৰক আপোনাৰ ছেপ্টেম্বৰ অক্টোবৰৰ পৰা যিখিনি গুটি লাগে, সেই গুটিখিনিত যথেষ্ট পৰিমাণে দাম পোৱা যায়। সেই সময়ত চবৰে নেমু নাথাকে, আৰু যিমান ঠাণ্ডা দিন হয় সিমান মানুহৰ গেছত ভাত খোৱাৰ কাৰণে বিভিন্ন ধৰণৰ গেছ হয়। গতিকে নেমুটো অপৰিহাৰ্য হৈ পৰে খোৱাটো। সেইটোৰ কাৰণে আমি নেমু বাগানখন সুন্দৰ সুঠাম কৰিবলৈ হ'লে জুন মাহটো অতি স্পৰ্শকাতৰ সময়। আৰু পৰৱৰ্তী সময়ত কেতিয়া আকৌ আপোনালোকে পেষ্টিচাইড স্প্ৰে কৰিব, সেই কথা মই আপোনালোকক জনাম। আজি থোৰতে মই আপোনালোকক এই কথাটো উনুকিয়াই দিলোঁ। যাৰ নেমু বাগান আছে, গতিকে আপোনালোকে অনতি পলমে পেষ্টিচাইড স্প্ৰে কৰক। পেষ্টিচাইড মানে আপোনালোকে চাইপাৰমেথিন কম্পজিশ্যনযুক্ত যিটো মেডিচিন, আগতে আমি 2 ml দিছিলোঁ, আজিকালি মেডিচিনৰ পাৱাৰটো যথেষ্ট কমাই দিলে। গতিকে আপোনালোকে 3 ml কে পাৰ লিটাৰ 3 ml কে দি পেলাই স্প্ৰে কৰি দিব, তেতিয়াহ'লে মজা পোকৰ পৰা নিস্তাৰ পাব। ইয়াতে এটা পখিলা আহিব, সেই পখিলাটোৱে কণী পাৰি থৈ যায়। কণীৰ পৰা এনেকুৱা কোমলীয়া কোমলীয়া কোঁহবিলাকত কণী পাৰি দিয়ে, আৰু তাতে এই কণীৰ পৰা পলুটো ফুটি আহি পেলাই ধুনীয়াকৈ মানে সোমাই যায়। সোমাই পেলাই লাহে 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 যেতিয়া খাই পেলাই ডালটো ভাগি যাব, তেতিয়াহে আমি গম পাওঁ যে ইয়াতে মজা পোক সোমালে। সি গৈ 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 গুৰিটো সোমাব পাৰে, আৰু সেইটোৰ কাৰণে গুৰি অংশত থকা কোমলীয়া পোখাবিলাক ভাঙি দিব লাগে, আৰু তাতে বেছিকৈ মেডিচিন স্প্ৰে কৰিব লাগিব। তেতিয়াহ'লে আমি মজা পোকৰ পৰা পৰিত্ৰাণ পাম। এইখিনি কথাকে জনাবৰ কাৰণে আপোনালোকৰ মাজলৈ আহিলোঁ। এটি শ্বৰ্ট ভিডিঅ', কিন্তু ইম্পৰ্টেণ্ট। গতিকে আপোনালোকৰ নেমু আছে যদি অনতি পলমে আপোনালোকে চাইপাৰমেথিন 3 ml পাৰ লিটাৰ আপোনালোকে এবাৰ ডাঠকৈ স্প্ৰে কৰি দিয়ক। নিশ্চিন্ত মনে শুই থাকক, মজা পোকৰ কাৰণে আৰু কোনো চিন্তা কৰিব নালাগে। গতিকে এই জুন মাহতে আপোনালোকে দুবাৰমান স্প্ৰে কৰিবলৈ চেষ্টা কৰক। অনলি 2 টাইম স্প্ৰে কৰিবলৈ চেষ্টা কৰক, আৰু গোটেই বাগানখন সুন্দৰ সুঠাম কৰি জীয়াই ৰাখক। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।